আপোনালোকে যদি ঘৰতে থাকি মাত্ৰ এটা মিনিমাম ইনভেষ্টমেণ্টত ঘৰৰ পৰাই যদি আপুনি ধূপকাঠি উদ্যোগ আৰম্ভণি কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব, কিয়নো আমি আলোচনা কৰিম ধূপকাঠি উদ্যোগ এটা আৰম্ভণি কৰোঁতে বা ধূপকাঠি উদ্যোগ এটাক আপুনি ঘৰতে আৰম্ভণি কৰোঁতে কি কি বিষয়ত প্ৰস্তুতি হ'ব লাগে, কি কি সামগ্ৰী লাগিব, আৰু ইয়াৰ মাৰ্কেটিং অৰ্থাৎ বিজনেছটো এক্সপাণ্ড কৰিবৰ কাৰণে কি কি পলিচি আপুনি হাতত ল'ব। গতিকে বন্ধুসকল, আহক আমি আজি বিষয়টো আৰম্ভণি কৰোঁ। সাধাৰণতে আমি গাঁও অঞ্চলত যদি এটা উদ্যোগ আৰম্ভণি কৰিবলৈ যাওঁ, তো বিভিন্ন বিষয়বিলাকে আমাক প্ৰশ্ন কৰে। বিশেষকৈ যেতিয়া আপুনি উদ্যোগ আৰম্ভণি কৰে, এটা ফেক্টৰী আৰম্ভণি কৰে, কাৰেণ্টৰ ব্যৱস্থা, ডকুমেণ্টেশ্যন, মাৰ্কেটিং ইত্যাদি বিষয়বিলাক আপোনাৰ সদায় প্ৰশ্ন আহে। ধূপকাঠি উদ্যোগ এটাও যেতিয়া আপুনি আৰম্ভণি কৰে, একেখিনি প্ৰশ্নই আপোনাৰ ক্ষেত্ৰতো আহিব পাৰে। কিন্তু যদি আপুনি প্ৰথম অৱস্থাত অলপমান শিকি লৈ পেলাই ব্যৱসায়টো আগবঢ়াম বুলি ভাবিছে, তেতিয়াহ'লে খুব কম বিনিয়োগ কৰি আপুনি ব্যৱসায়টো প্ৰথমতে আৰম্ভণি কৰা দৰকাৰ। ব্যৱসায়টোৰ যিটো প্ৰক্ৰিয়া বা ব্যৱসায়টো কৰোঁতে যিখিনি বিষয় আপোনাক লাগতিয়াল, সেই বিষয়খিনি জানিবৰ কাৰণে আপুনি এটা মিনিমাম বিনিয়োগ কৰি পেলাই কামটো আৰম্ভণি কৰা দৰকাৰ। তো সেইকাৰণে প্ৰথমতেই আপুনি ফেক্টৰী বা মেচিন ব্যৱহাৰ নকৰি পেলাই ব্যৱসায়টো বুজিবলৈ চেষ্টা কৰা দৰকাৰ, আৰু ব্যৱসায়টো মেচিন নোহোৱাকৈও আপুনি কৰিবলৈ চেষ্টা কৰা দৰকাৰ। আৰু যেতিয়া আপুনি ব্যৱসায়টো বুজি পালে, তেতিয়া আপুনি চৰকাৰী বিভিন্ন আঁচনিবিলাকৰ জৰিয়তে হওক বা লোন লৈ পেলাই বা আপুনি আত্মসহায়ক গোটৰ সৈতে জড়িত হৈ এটা ভাল ফেক্টৰী আপুনি ঘৰতে আৰম্ভণি কৰিব পাৰে। ধূপকাঠি উদ্যোগটো সাধাৰণতে যথেষ্ট সংখ্যক মহিলা ইয়াতে ইনভলভ হয়। যথেষ্ট সংখ্যক মহিলাই এটা স্বাৱলম্বী পথ হিচাপে ইয়াক লয়, আৰু যিহেতু ইয়াৰ এটা যথেষ্ট চাহিদা আছে, উদ্যোগটো যথেষ্ট লাভৱান হয়, গতিকে যথেষ্ট সংখ্যক মহিলাই এই উদ্যোগটোৰ আৰম্ভণি কৰে আৰু বিভিন্ন চৰকাৰী আঁচনিবিলাক পায়, বেংকৰ লোন পায়, আৰু তাক এটা ভাল লেভেল পৰ্যায়লৈকে বিজনেছটোক লৈ যায়। এতিয়া যদি আপুনি আৰম্ভণি কৰিব বিচাৰিছে, তেতিয়াহ'লে এই ধৰি লৈছোঁ 7,500 টকাৰ বিনিয়োগ কৰি আপুনি প্ৰথমতে ধূপকাঠিত লাগতিয়াল সৰু সৰু সামগ্ৰীকেইটা আপুনি লৈ লোৱাটো দৰকাৰ। যেনেকৈ ধূপকাঠি মেটেৰিয়েলবিলাক, যেনেকৈ আপুনি অলপমান চেণ্ট, পাৰফিউম, ইনাৰ পিপি, আউটাৰ পিপি, DAP অইল লাগিব আপোনাক লাগিব খালী পেকেটবিলাক, আৰু কিছুমান ষ্টিক মানে যিবিলাক ষ্টিকত চেণ্ট নাথাকে, আপুনি সেইকাৰণে চেণ্ট দিব লগা হয় ষ্টিকবিলাকত, আৰু অইলটো জ্বলিবৰ কাৰণে দিয়া যায়। বাকী থাকিলে আপোনাক লাগিব পেকেট, খালী পেকেটবিলাক লাগে, আৰু আপোনাক ইনাৰ আউটাৰ লাগে। ইনাৰ আউটাৰ মানে ভিতৰত পলিথিন ভৰোৱা যায়, তাক ইনাৰ পিপি বুলি কোৱা যায়, আৰু বাহিৰত যিটো পলিথিন লগা যায় সেইটোক আউটাৰ পিপি বুলি কোৱা যায়। এই গোটেই সামগ্ৰীখিনি আপুনি লৈ 7,500 টকা ইনভেষ্টমেণ্ট কৰি বা ইমান তাৰ আগৰ পিছে এনেকুৱা ইনভেষ্টমেণ্ট কৰি আপুনি ব্যৱসায়টো আৰম্ভণি কৰিব পাৰে। তাৰপিছত আপুনি প্ৰথমতে বস্তুখিনি ঘৰতে বনাওক। বনোৱাৰ প্ৰক্ৰিয়াটো আমি আপোনাক গাইডেঞ্চ কৰিম, আপুনি হোৱাটছআপ কৰিব, আমাৰ ডিছক্ৰিপশ্যনত নাম্বাৰ থাকিব, তাতে হোৱাটছআপ কৰিব, আমি প্ৰপাৰ ষ্টেপটো আপোনাক গাইডেঞ্চ কৰি দিম। আপুনি প্ৰথমতে চেণ্ট আৰু অইলটো মিক্স কৰিব, তাৰপিছতে তাক 48 ঘণ্টা ৰাখিব লাগে। তাৰপিছতে যিবিলাক কাঠিত চেণ্ট দিয়া নাথাকে, সেই কাঠিবিলাক তিয়াব লাগে, কম সময়ৰ কাৰণে তিয়াব লাগে, 4-5 ছেকেণ্ড। তাৰপিছত তাক আপুনি শুকুৱাব লাগে। শুকুৱাওঁতে ফেন, ৰড এইবোৰ দিব নালাগে, শুকুৱাব লাগে। শুকুৱাৰ পিছত আপুনি তাক পেকেটত ভৰাব লাগিব। তাৰ আগতে ইনাৰ পিপিবিলাকত ভৰাই ল'ব লাগিব, আৰু তাৰপিছতে খালী বক্সবিলাকত ভৰাবলগীয়া হয়। এইখিনি কৰাৰ পিছত আপুনি বাণ্ডেলকৈ আপুনি পেকেটিং কৰিব, আৰু মাৰ্কেটত হোলচেল কৰিবৰ কাৰণে আপোনাৰ বস্তুটো ৰেডি হৈ যাব। কিন্তু যিহেতু আপুনি কম ইনভেষ্টমেণ্ট কৰি কাম কৰিব, গতিকে আপুনি ডাইৰেক্টলি হোলচেল নকৰি ৰিটেইলাৰবিলাকক দিলেই হ'ল। তেওঁলোকক এটা দৰত আপুনি দিব। যদি আপোনাৰ এটা বাণ্ডেল MRP 120 টকা হয়, আজিকালিতো 15 টকাই লিখা থাকে, কিন্তু মই ধৰি দিওঁ 10 টকা, তেতিয়াহ'লে আপোনাৰ এটা বাণ্ডেলৰ দাম হ'ব 120 টকা। গতিকে আপুনি 80-90 এনেকুৱা দৰত আপুনি দিব পাৰে। ইয়াৰ উপৰিও এই বিজনেছটো কৰিবলৈ ডকুমেণ্টেশ্যনখিনি আপুনি যথেষ্ট জানিব লাগিব। ডকুমেণ্টেশ্যনৰ পাৰ্টটো আপুনি ঠিক কৰা দৰকাৰ। গাঁও পঞ্চায়তৰ এখন লাইচেঞ্চ লৈ ল'ব লাগে, বা আপুনি প্ৰাইভেট কোম্পানী এটাও বনাই ল'ব পাৰে। তাৰপিছত আপুনি ইয়াক MSMEখন ল'ব লাগে, তাৰপিছতে আপুনি ট্ৰেডমাৰ্কটোও ল'ব লাগে। এইবিলাক ডকুমেণ্টেশ্যন আপুনি লাহেকৈ লৈ থাকিব, যাতে এই ডকুমেণ্টছবিলাক থাকিলে আপোনাক বেংকে আপোনাক লোন দিয়াত আপোনাৰ সহজ হ'ব, বা আপুনি গভৰ্ণমেণ্টৰ বেনিফিট পাবলৈও আপোনাৰ সুবিধা হ'ব। গতিকে সেইখিনি ডকুমেণ্টছ আপুনি বনাব লাগিব। প্ৰডাক্ট মেকিং জানিলে, আপুনি ডকুমেণ্টেশ্যন জানিলে, আপুনি এতিয়া মাৰ্কেটিং কৰিব। মাৰ্কেটিংটো আমাৰ কাৰণে বৰ ইম্পৰ্টেণ্ট। আজিকালি সাধাৰণতে যিকোনো ব্যৱসায় এটা কৰিলে মাৰ্কেটিং
গতিকে আপুনি মাৰ্কেটিংটো যথেষ্ট গুৰুত্ব দিয়া দৰকাৰ। যদি আপুনি ভাল মাৰ্কেটিং কৰিব বিচাৰিছে তেতিয়াহ'লে আপুনি এটা ভাল মাৰ্কেটিং এজেঞ্চিৰ লগত কানেক্ট হ'ব পাৰে, নহ'লে মানে আপুনি নিজেও ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি মাৰ্কেটিং কৰিবলৈ চেষ্টা কৰা দৰকাৰ। লোকেল মাৰ্কেটতো আপুনি বেনাৰিং, পোষ্টাৰিং বা আপুনি মাউথ পাব্লিকেশ্যন কৰিবই। ইয়াৰ উপৰিও আপুনি ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰি পেলাই আপুনি ধুনীয়া এটা মাৰ্কেটিং প্লান কৰিব পাৰে। তাৰ কাৰণে আপুনি নিজৰ এটা চেনেল ৰেডি কৰি লৈছে, ইউটিউবত কৰিছে, ফেচবুকত কৰিছে বা ইনষ্টাগ্ৰামত কৰিছে বা এই ধৰণৰ ছ'চিয়েল মিডিয়াবিলাকত আপুনি কৰিছে। তাৰপিছত আপুনি লাহে লাহেকৈ কণ্টেণ্টবিলাক বনাব। আপোনাৰ যিবিলাক কাম কৰিছে, যিটো প্ৰডাক্টৰ কোৱালিটি হয়, সেই বিষয়ত আপুনি কণ্টেণ্টবিলাক বনাব আৰু আপুনি কণ্টেণ্টবিলাক শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰাৰ লগে লগে আপুনি তাক প্ৰমোশ্যন কৰিবলৈ চেষ্টা কৰিব, অৰ্থাৎ আপুনি আপোনাৰ যাতে অডিয়েঞ্চৰ ওচৰত পায়গৈ, তাৰ কাৰণে আপুনি শিকিব লাগিব কেনেকৈ ডিজিটেল মাৰ্কেটিং কৰা যায়, কেনেকৈ আপুনি যিখিনি কাষ্টমাৰ বিচাৰি আছে সেই কাষ্টমাৰখিনিৰ ওচৰলৈকে আপোনাৰ প্ৰডাক্টটো লৈ যাব পৰা যায়, সেইখিনি আপুনি লাহে লাহে কৰিবলৈ চেষ্টা কৰিলে ব্যৱসায়টো হৈ যাব।